নমস্কাৰ। আস্থা কিৰচনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আমাৰ প্ৰত্যেকখন ঘৰতে থকা ঝাৰুৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদিহে এতিয়াও চেনেলটি ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ঘৰ এখন পৰিষ্কাৰ কৰাৰ বাবে যিবোৰ আহিলাৰ প্ৰয়োজন হয় সেই আহিলাবোৰৰ ভিতৰত অন্যতম হৈছে ঝাৰু। ঝাৰুৰ অবিহনে আমি ঘৰ এখন পৰিষ্কাৰ কৰিব নোৱাৰোঁ। সেয়েহে ঝাৰু ঘৰ এখনৰ এৰাব নোৱাৰা অংগ। অৱশ্যে ঝাৰু কেতিয়াও চকুৰ সন্মুখত ৰাখিব নালাগে। ঝাৰুৰে যিহেতু আৱৰ্জনা আদি পৰিষ্কাৰ কৰা হয়, সেয়েহে ঝাৰুৰ পৰা অনবৰতে অশুভ শক্তি নিৰ্গত হৈ থাকে বুলি বাস্তুশাস্ত্ৰত উল্লেখ আছে। ঝাৰু যদিহে চকুত পৰা ঠাইত ৰখা হয়, তেনেহ'লে সেই অশুভ শক্তিয়ে মানুহৰ মনৰ ওপৰত ক্ৰিয়া বিস্তাৰ কৰিব পাৰে। সেইবাবে ফেং চুইয়ে ঝাৰু সদায় চকুৰ আঁতৰ কৰি ৰখাৰ বিধান দিছে। ঝাৰু সদায় বিচনাৰ তল অথবা চকুৰ কোনো চুকত অৰ্থাৎ ঘৰৰ কোনোবা চুকত ৰাখিলে সেয়া চকুৰ আঁৰ হৈ থাকে বুলি কোৱা যায়। ঝাৰু যদিহে চকুত পৰা ঠাইত ৰখা হয়, তেনেহ'লে ঘৰৰ সমৃদ্ধিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হয় আৰু পৰিয়ালৰ সদস্যসকল বিভিন্ন ৰোগ ব্যাধিত আক্ৰান্ত হোৱাৰ আশংকাও থাকে। ৰাতি যদিহে ঝাৰু ঘৰৰ প্ৰধান দুৱাৰৰ বাহিৰত ওলোটাকৈ ৰখা যায়, তেনেহ'লে সেয়া ফেং চুইৰ মতে শুভ ফলদায়ক বুলি জনা গৈছে। আনহাতে ফেং চুইৰ মতে দিনৰ ভাগত ঝাৰু কেতিয়াও ঘৰৰ বাহিৰত ৰাখিব নালাগে। দিনৰ ভাগত ঝাৰু ঘৰৰ বাহিৰত ৰাখিলে ঘৰৰ সৌভাগ্য তথা সমৃদ্ধি ঘৰৰ বাহিৰলৈ ওলাই যায় বুলি ফেং চুইয়ে বিশ্বাস কৰে। বন্ধু-বান্ধৱীসকল, যদিহে ভিডিঅ'টো ইমানখিনিলৈকে চাই আছে আৰু এতিয়াও লাইক কৰা নাই, তেনেহ'লে প্লিজ ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। ঘৰৰ মুখ্য দুৱাৰত এনেকুৱা কাৰ্য কেতিয়াও কৰিব নালাগে, যাৰ ফলত ধন বা স্বাস্থ্য বেয়া হয়। যদিহে ঘৰৰ আৰ্থিক অৱস্থা বেয়া হৈ গৈ আছে, অৰ্থাৎ ইনকাম কৰাৰ পাছতো সেই ইনকাম তথা সেই পইচা বহুত বেছি খৰচ হৈ গৈ আছে, তথা ঘৰৰ মুখ্য দুৱাৰত কি থ'ব লাগে নাইবা কি থ'ব নালাগে, সেই বিষয়েও আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰা হ'ব। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। ঘৰৰ মুখ্য দুৱাৰখন অকল মানুহ ভিতৰলৈ নাইবা বাহিৰলৈ যোৱা দুৱাৰেই নহয়, বৰঞ্চ ই সকাৰাত্মক আৰু নকাৰাত্মক শক্তিৰো প্ৰৱেশ দুৱাৰ বুলি বিশ্বাস কৰা যায়। এই দুৱাৰে দিয়ে লক্ষ্মীৰো আগমন ঘটে। সেইকাৰণে ঘৰৰ মুখ্য দুৱাৰখন সুন্দৰকৈ সজাই ৰাখিবলৈ চেষ্টা কৰক। ঘৰৰ মুখ্য দুৱাৰখনৰ ওচৰত কাঁইট থকা গছ কেতিয়াও থ'ব নালাগে। গোলাপ ফুল ৰুলেও চটত নাইবা কাষত ৰুব লাগে নাইবা থ'ব লাগে, যাৰ জৰিয়তে ইয়াৰ নকাৰাত্মক দিশ যাতে আপোনাৰ ঘৰত নপৰে। ৰাতিপুৱা শুই উঠি প্ৰথমতে ঘৰৰ মুখ্য দুৱাৰখনত পানী ছটিয়াই দিয়ক। কাৰণ কিছুমানে কয় যে ঘৰৰ মুখ্য দুৱাৰখনৰ গুৰিত পূৰ্বপুৰুষ বহি থাকে আৰু তেওঁলোকৰ পিয়াহ লাগে আৰু আমি তেওঁলোকক পানী দিব লাগে। সেইকাৰণে ঘৰৰ মুখ্য দুৱাৰখনত ওলোৱা সোমোৱা সময়তেই পানী ছটিয়াই দিবলৈ চেষ্টা কৰিব। ঝাৰুৱে হৈছে এনেকুৱা এটা বস্তু যি প্ৰত্যেকখন ঘৰৰে এটা গুৰুত্বপূৰ্ণ অংগ তথা গুৰুত্বপূৰ্ণ সম্পদ। ঘৰ-দুৱাৰ চাফ-চিকুণ কৰাৰ ক্ষেত্ৰত ঝাৰুৰ কি গুৰুত্ব আছে সেই কথা হয়তো আপোনালোক সকলোৱে জানে। কিন্তু ঝাৰুৰ উচিত ব্যৱহাৰ নজনাৰ কাৰণেই আপোনাৰ ঘৰখনলৈও আহিব পাৰে দৰিদ্ৰতা। বন্ধু-বান্ধৱীসকল, ইতিমধ্যে ফেং চুইয়ে ঝাৰুৰ সম্পৰ্কত কি কয় সেয়া আপোনালোকে গম পালে। এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ বাস্তুশাস্ত্ৰইনো ঝাৰুৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ কথা কি কি কয়। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। বাস্তুশাস্ত্ৰত কৈছে যে মাতা লক্ষ্মীয়ে ঝাৰুৰ ৰূপ ধৰি এখন ঘৰৰ পৰা আৱৰ্জনা দৰিদ্ৰতা ঘৰৰ পৰা দূৰ কৰে। অৰ্থাৎ বাস্তুশাস্ত্ৰত আৱৰ্জনাক দৰিদ্ৰতা বুলি কোৱা হৈছে আৰু ঝাৰুক লক্ষ্মীৰ আন এটা ৰূপ বুলি কোৱা হৈছে।
যেনেদৰে ঘৰ এখনত ঝাৰুৱে লেতেৰা চাফা কৰে অৰ্থাৎ আৱৰ্জনা চাফা কৰে, ঠিক সেইদৰে লক্ষ্মী মাতাই ঝাৰুৰ ৰূপ ধৰি ঘৰ এখনৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰে বুলি বাস্তুশাস্ত্ৰত উল্লেখ আছে। ঝাৰুৰ ক্ষেত্ৰত বাস্তুশাস্ত্ৰই তিনিটা অতিকৈ গুৰুত্বপূৰ্ণ কথা কৈছে। প্ৰথম কথাটো হ'ল সকলোৱে ঝাৰুক সদায় সন্মান কৰিব লাগে, অৰ্থাৎ ঝাৰুৰ ওপৰেদি কেতিয়াও পাৰ হ'ব নালাগে, নাইবা ঝাৰুক গচকিব নালাগে। লগতে ঝাৰু কেতিয়াও দলিয়াই থ'বও নালাগে। দ্বিতীয়তে ঝাৰুক সদায় লুকুৱাইহে ৰাখিব লাগে। আমি যেনেকৈ টকা পইচা মুকলিকৈ নথওঁ বা চকুত দেখাকৈ নথওঁ, ঠিক সেইদৰে ঝাৰুকো লুকুৱাইহে ৰাখিব লাগে। তৃতীয় গুৰুত্বপূৰ্ণ কথাটো হৈছে সন্ধিয়া হোৱাৰ পাছত ঘৰত ঝাৰু দিয়াটো অনুচিত। সন্ধিয়া ঘৰত ঝাৰু দিলে লক্ষ্মী হানি হয় বুলি বিশ্বাস কৰা যায়। বাস্তুশাস্ত্ৰই উল্লেখ কৰা এই কথাখিনি মানি নচলিলে ঘৰখনৰ আৰ্থিক অৱস্থা অৱনতি হোৱাৰ সম্ভাৱনা থাকে। ঝাৰুৰ ক্ষেত্ৰত এইখিনি কথা গুৰুত্ব প্ৰদান কৰিলে ঘৰত বহু পৰিমাণে ধনৰ সঞ্চয় হয় তথা ঘৰখনৰ আৰ্থিক স্থিতিও সবল হয়। বন্ধু-বান্ধৱীসকল, ইমানখিনিয়ে আছিল ঝাৰুৰ বিষয়ে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কথা। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব।